Hello aspirant, welcome to my channel Curious Aspirant Assam. তো আজি আমি কৰিবলৈ গৈ আছো পাৰ্চেন্টেজ। মেথছ কৰোঁতে আমি প্ৰথমতে জানি ল'ব লাগিব পাৰ্চেন্টেজটো হয় কি। মই একদম সিম্পলি কম, পাৰ্চেন্টেজটো মানে হৈছে আমি পাৰ্চেন্টেজত যেতিয়া কৰোঁ তাতে কোৱা যায় যে কোনো এটা বস্তু যিকোনো সংখ্যাই হওক বা যিয়ে নিদিয়ক তাৰে 100টা ভাগ কৰি উঠি তাৰে এটা ভাগ বা 100টা ভাগ কৰিব লাগে। আমি যিকোনো এটা সংখ্যা বা যিকোনো বস্তুকে 100টা ভাগ কৰিলে আমি তাৰ যিমান অংশ পাম সেইখিনিকে আমি পাৰ্চেন্টেজ বুলি কওঁ। যেনেকে 67%, 67% মানে হৈছে 100টাৰ 67টা পাৰ্ট, তো এইটো আমি 67 বুলি জানো। এতিয়া আমি পাৰ্চেন্টেজৰ মেথছ কৰোঁতে প্ৰথমতে দুই এটা কথা জানিব লাগিব। এইটো হৈছে আমি ভগ্নাংশ জানিব লাগিব। আমি কেনেকে এটা পাৰ্চেন্টেজক ভগ্নাংশলৈকে নিব পাৰো, সেইটো এটা ইম্পৰ্টেন্ট বস্তু হয়। তো তাৰ কাৰণে মই অলৰেডি ক'লো যে 100 কোনো এটা বস্তু 100টা পাৰ্ট কৰিব লাগে, মানে 100ৰে ডিভাইড কৰিব লাগে। তো এতিয়া যদি আমাক কয় 56%, তুমি ফ্ৰেকশ্যনলৈকে নিবা। ফ্ৰেকশ্যন কৰিব লাগিলে আমি 56 নিব লাগিব। তাক গমে পাইছো এই পাৰ্চেন্ট মানে 100, ইয়াতেতো আমাক এইটো ভগ্নাংশ কৰিব দিছে, এই পাৰ্চেন্টেজটো কি হৈ যাব 100। এতিয়া 100 লিখিম আৰু যেতিয়া আমি কাটাকাটি কৰিম, কাটি দিম এই দুটাকে, তেতিয়া আমি কি পাম, আলটিমেটলি আমাৰ এনসাৰটো হ'ব আপোনাৰ 14 তলত 25। তো আমি অলৰেডি পাই গলো। এইটো আমি 4 দি কৰিছো, 4 গুণ 4 আৰু ইপিনে 1 হাতে ৰব, তো 16 হ'ব। 4 গুণ 16 আৰু 4 দি কৰিলে এইটো 25 আৰু নেক্সট কাটাকাটি নাযায়। তো আমি ভগ্নাংশটো পালো এইটো আমি ফাৰ্ষ্ট স্টেপত আমি জানিব লাগিব যে আমি পাৰ্চেন্টেজ এটা ভগ্নাংশলৈকে কেনেকে আনি লওঁ। যিয়ে নাথাকক, যদি ইয়াতে ক'ৰবাত হাফ এটাও থাকে, হাফটোকো আমি ডিভাইড কৰিম 100ৰে। তো কৰি উঠি আমি যি পাম সেইটোৱে হ'ব মানে ভগ্নাংশ। অলৰেডি এইটো ভগ্নাংশত আছেই, কিন্তু আমি ভগ্নাংশ কৰিব লগা হ'লে আমি তেনেকে কৰোঁ। তো নেক্সট আমি চাম এটা ভগ্নাংশ এটাক আমি কেনেকৈ পাৰ্চেন্টেজলৈকে আনিব পাৰিম। তো ভগ্নাংশ এটাক আমি কেনেকে পাৰ্চেন্টেজলৈকে আনিম, তো 23/36 এইটো পাৰ্চেন্টেজলৈকে আনিব লাগে। অলৰেডি ভগ্নাংশ হৈছে, এতিয়া পাৰ্চেন্টেজলৈকে আনিব লাগিলে আমি 100% বুলি লিখি ল'ব লাগিব। তো 100% লিখি ললো। এতিয়া আমি 2ৰে ডিভাইড কৰিম, ইয়াক যাব 18 বাৰ আৰু ইয়াক যাব 50 টাইমছ। আকৌ 2ৰে ডিভাইড কৰিম, 9 বাৰ যাব, 50ক যাব 25। এতিয়া এইকেইটা কাটাকাটি নাযায়, তো আমি কি কৰিম, 23 into 25 কৰিম, কাৰণ এইটো ওপৰে ওপৰে আছে। তো এইটো কৰিম 15, 5 হাতে গ'ল 1, 10, 10 একে 11 আৰু এইটো হ'ব 6 আৰু এইটো হ'ব 4। তো এনসাৰটো হ'ব 5, 7, 5। এতিয়া ওপৰত হ'ব কিমান, 5, 7, 5, তলত আমাৰ কি আছে 9। এইটো 3ৰে কাটাকাটি নাযায়। তো ইয়াক আমি যদি পাৰ্চেন্টেজলৈকে নিওঁ তেতিয়াহ'লে এইটো পাৰ্চেন্টেজ হ'ব, মানে 575/9%। তো এইটো এটা একদম সিম্পল বেসিক এটা কনসেপ্ট আছে, যিটো আমি ভগ্নাংশৰ পৰা পাৰ্চেন্টেজ আৰু পাৰ্চেন্টেজৰ পৰা আমি ভগ্নাংশ কেনেকে কৰো। তো তাৰ পিছত আমি কৰিম মেথছবোৰ। তো মেথছৰ এই কনসেপ্টটো জানিলে হ'ল, একদম ইজি কনসেপ্ট আছে। তো এইখিনি জানাৰ পিছত আমি এতিয়া আৰম্ভ কৰিম ফাৰ্ষ্ট কুৱেশ্যনটো। ইয়াত দিছে 0.6%, ইয়াক নিব দিছে ভগ্নাংশলৈকে। এতিয়া 0.6% যেতিয়া হ'ব, আমি ভগ্নাংশটো কেনেকে কৰিম। প্ৰথম আমি কুৱেশ্যনটোৱে লিখি ললো 0.6%।
ইয়াক ভগ্নাংশলৈকে নিব দিছিল। ভগ্নাংশ বুলি কোৱাৰ লগে লগে এই পাৰ্চেণ্টটো আমি কি কৈছিলো তলত আহি যাব 100 হিচাপত, ওপৰত কি হ'ব 0.6। এতিয়া এই 0.6টো আমি পইণ্টটো উঠাই ল'বৰ কাৰণে ট্ৰাই কৰিম। ট্ৰাই কৰিলে ওপৰটো 10ৰে মাল্টিপ্লাই হ'ব, তলতো 10ৰে মাল্টিপ্লাই হ'ব। তো তলত হ'ব 1000, ওপৰত হ'ব 6। এতিয়া যদি আমি কাটাকাটি কৰোঁ তো তাৰ এনচাৰটো কিমান ওলাব, 2ৰে যদি কাটো আমি 3বাৰ, আৰু ইয়াতে যদি কাটো আমি 500 টাইম। কুৱেশ্যনটো আছে কিমান 0.08। এতিয়া কি কৰিম, একেধৰণে কৰিম 0.08 ডিভাইডেড বাই 100, কিন্তু এই পইণ্টটো গুচাব লাগিব ন, কেইটাৰ আগত আছে, দুটাৰ আগত আছে, তো মাল্টিপ্লাই বাই 100, আৰু তলতো মাল্টিপ্লাই বাই 100। তো তলত কিমান হ'ব 1, 4টা 0, আৰু ইপিনে হ'ব অকল 8। যদি এইটো কাটো ওপৰত 4বাৰ হ'ব, ইয়াতে কিমান হ'ব 5, 1, 2, 3, হয়নে? আকৌ যদি 2ৰে কাটো এবাৰ 2 হ'ব, ইয়াতে হ'ব 2500, 2500। আকৌ যদি 2ৰে কাটো ইয়াতে কিমান হ'ব 1250। তো 1/1250 is the answer. 500 দেই। তো আমি বুজি পালো যে পাৰ্চেণ্ট পইণ্টত থাকক বা ভগ্নাংশতে থাকক, যিহতে নাথাকক, যদি আমাক কনভাৰ্ট কৰিব দিয়ে, এই পাৰ্চেণ্টেজ চিনটো থকাৰ পিছত যদি আমাক কনভাৰ্ট কৰিব দিয়ে ভগ্নাংশলৈ, তেতিয়াহ'লে আমি পাৰ্চেণ্টেজৰ জেগাত 100 এটা আনিম, আৰু 100টো আচলতে আমি বেলেগক ডিভাইড কৰিবৰ কাৰণে, যিটো সংখ্যা দিয়া থাকে তাক ডিভাইড কৰিবৰ কাৰণে এটা আমি 100 আনিম, আৰু এই পাৰ্চেণ্টেজটো তাৰপিছত নোহোৱা হৈ যাব। আৰু যদি পাৰ্চেণ্টেজ আনিব লাগে তেতিয়াহ'লে মাল্টিপ্লাই বাই 100% বুলি লিখি ল'ম আমি। তো নেক্সট ষ্টেপত আমি আগবাঢ়ো। নেক্সট ষ্টেপত দেখাইছে 2 is what percent of 50। এই কুৱেশ্যনবোৰ আমি যেতিয়া পঢ়ো ন, পঢ়িলে সদায় কম্পেয়াৰ কৰিব লাগে। আগতে সৰুতে আমি কেনেকে মেথছ কৰিছিলো, তো আগতে বিশেষকৈ আমি মেথছ যিমানে যি নকৰো, আমাৰ এক্সামৰ ৰিজাল্ট দিয়াৰ টাইমত আমি পাৰ্চেণ্টেজ উলিয়াওঁ যে মই ইমান পাৰ্চেণ্ট পাইছো। কেনেকে পাইছিলো, আমাৰ মাৰ্কছ থাকে 600, আমি পাইছিলো ক'বাত 400 টোটেল মাৰ্কছৰ। এতিয়া কিমান হ'ব, ইয়াক পাৰ্চেণ্টেজত কৰিব গ'লে 100% এটা লগাই দিছিলো, মাল্টিপ্লাই কৰি দিছিলো টোটেল, আৰু আমি পালো কিমান, এইটো পালো কিমান পালো, আমি পালো, আৰু এইটো কিমান আছে টোটেলত। এতিয়া কি হ'ব, আমি এইটো কাটি ললো, 2ৰে দুবাৰ যাব, ইয়াতে 3বাৰ যাব, 3ৰে যদি ইয়াক আমি কৰো 33.33, মানে ইয়াতে পাৰ্চেণ্টেজ হ'ব 66. কিমান হ'ব 66% আমি পোৱা বুলি কওঁ। তো ঠিক তেনেকে যদি 600ৰ ভিতৰত 300 পোৱা যায়, পালে আমি কিমান কৰিছিলো 100%, টু দি মাল্টিপ্লাই কৰি দিওঁ, এইটো 0000 কাটা গ'ল, এইটো 2 থাকিল, 2 দি 100ক কাটি দিওঁ, 50 হ'ল। তো 50% পাইছে। দেখা দেখিকে 600 যদি 600ৰ ভিতৰত যদি 300 পাওঁ, 600ৰ আধা হয় 300, তো 50%। ঠিক তেনেকে এইটো হ'ব কিমান 66.66%, কাৰণ 2ৰে মাল্টিপ্লাই কৰিছো, এইটো যদি কৰি দেখাব লাগে তেতিয়াহ'লে এইটো হ'ব ইনটু 2। তো 6 6 6 6 কেইটাৰ পিছত আছে, দুটাৰ পিছত, তো 66.66% হ'ল। এতিয়া ঘটনাটো হৈছে আমাক যোনটো দিছে 2 is what percent of 50, সোধোতে এনেকে দিছে 2টো 50ৰ কিমান পাৰ্চেণ্ট, তেতিয়া আমি ভাবিব লগা কি বা সুধিলে, কিন্তু আচলতে এইটোৱে জানো কোৱা নাই যে 50 টোটেল হয় আৰু তাতে পাইছে 2, তো এতিয়া কিমান পাৰ্চেণ্ট পালে সেইটো দিছে। তো এতিয়া যদি আমি কৰো ফাৰ্ষ্ট মেথছটো, তেতিয়াহ'লে কি হ'ব, ফাৰ্ষ্ট মেথছটো যদি কৰিব যাওঁ, টোটেল মাৰ্কছ কিমান আছে
টোটেল মার্কস আছে সরি দেই রেসপন্ড দিয়া নাই এইটো টোটেল মার্কস আছে আমাৰ 50 পাইছো কিমান 2 এতিয়া পার্সেন্টেজ তো উলাব দিছে what percent কিমান পার্সেন্ট সো মাল্টিপ্লাই বাই 100 তো 50 রে 100 ক ডাইরেক্ট কাটিম আমি তো দুবার হ'ব is equal to 4% কারণ 2 into 2 4% এটো গম পালো আমি next চাম আমি half is what percent of 1/3 এতিয়া ইয়াতে হাফ দিয়ক কিবা পইণ্টত দিয়ক সেইবিলাক আমাক মেটাৰ নকৰে আমি সিম্পলি লিখিম হাফ কাৰ টোটেলটো কিমান হৈছে 1/3 ইনটু কিহেৰে কৰিম ইনটু আমি মাল্টিপ্লাই কৰিম 100 ৰে মাল্টিপ্লাই কৰিম 100 ৰে 100% তো এতিয়া কি হ'ব এনেকে যদি কৰিব দিগদাৰ হয় তেতিয়া হলে সদায় এনেকুৱা কৰি লব হাফ এটো চিন মানে হৈছে এনেকুৱা ডিভাইড 1/3 আছে তো এই বস্তুটো গুছি যাব গুছি গৈ এটো কি হ'ব মাল্টিপ্লাই উল্টা হ'ব ইনটু 100 তো 2 ৰে 100 ক কাটি দিও 50 তো आंसर হ'ব 150% মানে half to 1/3 কিমান পার্সেন্ট হয় 150% তো আই হোপ আপোনালোকে এখিনি বুজি পাইছে তো নেক্সট আমি আগবাঢ়িম এই ম্যাথছ কেইটা ইজি হয় তো এতিয়া মই বাকিখিনি আপোনালোকক কৰিবলৈ দিম কিন্তু ইয়াৰে এটা আৰু জাস্ট এটা মই কৰি দিম এটো হৈছে ইউনিট চেঞ্জ তো কৰি উঠি যে আমি কৰিব লাগে সেই বস্তুটো সকলোৱে জানে আজিকালি কিন্তু তথাপিও আমি এবাৰ কৰি চাও যেটো 5 নম্বৰ কোৱেশ্চন আছে তাতে কৈছে 6.5 লিটাৰৰ কথা কৈছে হা আৰু কম্পেয়াৰ কৰিছে কিহৰ লগত 130 ml ৰ লগত এতে লিটাৰ আছে আৰু এতে ml আছে তো লিটাৰটো ডাঙৰ তো আমি এটা ইউনিট কৰি ল'ব লাগিব যেহেতু কৈছে যে what percentage of 6.5 liter is ml তো আমি 6.5 টোকে ml লৈকে নিয়াত সুবিধা হ'ব আমি যিমান পাৰো দশমিক বিলাক কমাই আনিব লাগে তো 6.5 টোক যেতিয়া আমি লিটাৰ লৈকে নিম মানে লিটাৰ পৰা মিলিলিটাৰ লৈকে নিম তেতিয়া 6500 হ'ব কাৰণ মাল্টিপ্লাইড বাই 1000 ml তো তেনেকে হ'ব যেটো 1 লিটাৰত 1000 ml হয় তো এটো ওলা এতিয়া আমি কি কৰিম যে কৈছে what percentage of 6.5 তো আমি প্ৰথম লিখি লম যেটো আগৰ দৰে সুধিছে যে কিমান পার্সেন্ট পাইছে বা কিমান পার্সেন্ট তুমি পালা বুলি যেনেকে কৈছিল ঠিক তেনেকৈ ইয়াতে টোটাল কিমান আছে টোটাল আছে 6500 ml আৰু পাইছে কিমান 130 ml পাইছো মানে 130 ml to 6500 কিমান পার্সেন্ট মানে 6500 টোটাল নম্বৰ আছিল আমি 130 নম্বৰ পাইছো কিমান পার্সেন্ট পালো তো হেতু হৈছে আকৌ 100% দি মাল্টিপ্লাই তো 0 0 0 ইফালে এটা 0 কাটি দিলো ইতে 13 5 গুণ হ'ব কিমান 13 5 গুণ 65 তো 5 এৰে আকৌ 10 দুবাৰ যাব তো হ'ব কিমান 2% মানে 6.5 লিটাৰৰ 130 ml to only 2% হয় যদি 2% হয় তেতিয়া হলে আৰু 50 টাইম যদি দিও আমি 50 টাইম যদি এই 2% তো দিও তেতিয়া হলে আমি হয়তো কিমান পাব লাগে 6500 আমি হেতু পাই যাম তো এবাৰ কৰি চাও নেকি দিয়ক কৰি চাও আমি তো 130 into 50 তো 0 0 0 and next to হ'ব কিমান 0 15 5 হাতে গল 1 পাছে 1 6 তো হ'ব 0 0 5 6 ml তো আমি গম পালো নে এই 2% তো মানে আমাৰ রাইট হৈছে কাৰণ 50 টাইম এটো কাৰণে কৰিছো 2% হৈ আছে ন তো 50 into 2 100% হৈ যাব তো এতিয়া কি হৈ গল যদি আমি 130
130 into 50 কৰিও চাওঁ, কৰি চালে এইটো কি হৈ যাব, এইটো 6500 ml হ'ব, যিটো আমাৰ এই 6.5 লিটাৰ বুজায়। তো আশা কৰোঁ আপোনালোকে এই বস্তুটো বুজি পালে। আৰু এইটো একদম বাচ্চা টাইপত আমি কৰিছোঁ। এইখিনি যিমানখিনি আছে ইউনিটখিনি সদায় অলপ মন দিব, কুইণ্টেল আছে, ইয়াতে মেট্ৰিক টন আছে। তো আপোনালোকে এইখিনি কৰিবলৈ চেষ্টা কৰি চাব। তো আমি আগবাঢ়ো নেক্সট কুৱেশ্যনলৈকে। এইবাৰ আমি এটা কুৱেশ্যন কৰিম, এইটো কুৱেশ্যন বেংক ৰিক্ৰুইটমেণ্টত অহা কুৱেশ্যন হয়, যদিও এইটো অলপ পুৰণা হয়, তথাপি আমি কৰি চাম। ইয়াতে কৈছে সৰোজ ইনভেষ্টেড 72,318 rupees, হা, কৈছে which is 17% of her 17% of her annual income, মানে তাৰ বছৰত সি যিমান দৰমহা পায় তাৰ 17% টো হৈছে 72,318। তো এতিয়া কথাটো হৈছে যে ইয়াতে কৈছে মান্থলি ইনকামৰ কথা সুধিছে দেই, মান্থলি ইনকাম কিমান, আমি এনুৱেল ইনকামটোৱে নাজানো। তো এনুৱেল ইনকামটো হৈ যাব এক্স। তো আমি এই কুৱেশ্যনটো কেনেকে কৰিম, আমাৰ কুৱেশ্যনটোত কৈছে, কুৱেশ্যনটো যদি আমি সেই আগৰ ধৰণে যদি ভাবো, আমাৰ স্কুলত যেনেকে পাৰ্চেন্টেজ উলিয়াইছিলো তেনেকে যদি ভাবো, তেতিয়াহ'লে কৈছে যে এটা এক্স নম্বৰ আছে, এক্স নম্বৰৰ কিবা এটা পাৰ্চেন্টেজৰ ফলত আমি কিমান পাইছো, 72318। তো এতিয়া আমি কৰিম কি, এক্স পাৰ্চেন্টৰ মানে এক্স এটা এনুৱেল ইনকাম মুঠৰ আমি কিবা এটা পাৰ্চেন্টেজ উলিয়াব লাগে ন। আগতে আমি কৈছো যে কিবা এটা বস্তুৰ যদি পাৰ্চেন্টেজ উলিয়াব লাগে, ধৰক 800ৰ 10% যদি আমি উলিয়াব লাগে, 10% যদি উলিয়াব লাগে, তেতিয়াহ'লে কি হ'ব, 800 পূৰণ 100 ভাগৰ 10, কাৰণ এই পাৰ্চেন্টেজটো আমি গুচাই দিব লাগিব, কাৰণ তেতিয়াহে আমি এটা ভেলু পাম। তো পাৰ্চেন্টেজটো সলনি সদায় কি হৈ যায়, 100 হৈ যায়। তো দুটা শূন্য যদি ইপিনে কাটি দিওঁ, 800ৰ 10% হ'ব 80। ঠিক তেনেকে এই কুৱেশ্যনটোত কি কৈছে, আমাক কুৱেশ্যনটোত কৈছে কি কিবা এটা এক্স আছে, কিবা এটা নাম্বাৰ আছে এক্স, তাৰ ভেলু হৈছে এক্স, এক্সৰ কিবা এটা পাৰ্চেন্ট মানে কি 17% দি দিছে। 17% মানে 100 ভাগৰ 17 ইজ ইকুৱেল টু কিমান হ'ব, 72,318। তো এইটো আমি একদম সিম্পলিফাই কৰিম, সৰল কৰা আমাৰ এইটো। তো এক্স ইপিনে থাকিব, এইটো সমান চিনৰ সিটো সাইডে যোৱাৰ লগে লগে ই সম্পূৰ্ণ উল্টি যাব। তো 72318 কোন আহিছে, এইটো 17টো এতিয়া ওপৰত আছিল, ওপৰত হলে অলৰেডি কলো উল্টি যাব, 17 হ'ব, 100টো তলত আছিল, তো 100টো ওপৰত গুচি যাব। এতিয়া আমি যদি কাটাকাটি কৰো, 17 দি আমি কাটিব পাৰিম, 17 দি কেনেকে কাটিম, আমি ইপিনে ডিভাইড কৰি চাওঁ, কাটিম মানে এতিয়া হৰণ কৰি চালে আমি গম পাম। যদি আমি এইটো 17 লওঁ আৰু ইয়াতে আছে কিমান 72318, তো 72ক আমি দিম 4 বাৰ, 4 বাৰ দিলে 68 হ'ব, তো 4 আহি যাব আৰু আহিব 3 হলে আমি দুবাৰ দিম, দুবাৰ দিলে 34 হ'ব, 17 দুগুণ 34, ইয়াতে কিমান আহিব 9 আহিব, 9 আহিলে 91 টো নামি আহিব, 91 আহিলে আমি কিমান বাৰ দিম, আমি ইয়াতে most probably 5 times দিম, 5 times দিলে 85 হয়, 17 5 গুণ 85, তাৰপিছত ইয়াতে কিমান আহিল 6 আহিল আৰু 8টো আছিল, 8টো নামি আহিল, তো 68 হৈ গ'ল। আমি অলৰেডি গম পাওঁ যে 4 টাইম দিলে 68 হয়। তো এতিয়া আমি গম পালো 4254 হৈ গ'ল, আৰু 100 মানে দুটা জিৰ' ইয়াত আহি যাব। এতিয়া এইটো ভেলুটো হৈছে এক্স, এক্স মানে কি, আমি এক্স ধৰিছিলো কি এটা বছৰত কিমান ইনকাম কৰে তাক এক্স ধৰিছিলো। তো এক বছৰত যদি 17% বছৰটোৰ দৰমহাৰ 17% লওঁ, তেতিয়াহ'লে 72,318 rupees হয়, আৰু বছৰটোত তাৰ দৰমহা হৈছে 4,25,400 টকা। এতিয়া কৈছে আমাক বছৰটোৰ ভেলুটো সোধা নাই, কৈছে যে মান্থলি কিমান। তো মান্থলি হ'ব লাগিলে বছৰটোত ইমান পায় 12 দি ডিভাইড কৰিব লাগিব, 12 দি যদি আমি ডিভাইড কৰো, তেতিয়াহ'লে আমি প্ৰথম 2 দিয়ে কাটি চাম নেকি, 2 দি কাটি চাওঁ, 2 দি কাটি চালে ইয়াতে কিমান হ'ব, এটা হ'ব 6,
ইয়াতে হ'ব কিমান 2 1 2 7 00 আকৌ 2 দি কাটিম ইয়াতে হ'ব 3 তো হ'ব 1 0 6 3 5 0 যদি এবাৰ আকৌ এইটো 3 দি কাটি চাওঁ 3 দি কাটি চালে 3 দি কাটি চালে এইটো কি হ'ব 3 3 গুণ 9 3 3 গুণ 9 হ'ব আৰু ইয়াতে 1 কৰিব 16 তো 5 গুণ 15 আতে গ'ল 1 12 তো ইয়াতে হ'ব 4 আৰু 1 আহিব তো 5 0 মানে তাৰ মান্থলি ইনকাম হৈছে 35,456 তো এখিনি হৈছে তাৰ মান্থলি ইনকাম আৰু এটোৱে হৈছে আমাৰ এনসাৰটো তো আই হোপ এটো আপোনালোকে বুজি পালে এতিয়া আমি আগবাঢ়িম নতুন এটা কোৱেশ্চনলৈকে এই কোৱেশ্চনটোত কি কৈছে জানেনে এটা নাম্বাৰ আছে কৈছে ডিফাৰেন্স বিটুইন 31% of a number হা এটা নাম্বাৰৰ and 13% of the same number একে নাম্বাৰটোৰ ডিফাৰেন্সটো কিমান হৈছে 576 এতিয়া কৈছে 17% of the number কি এই নাম্বাৰটো 17% কি হ'ব তো কথাটো এনেকুৱাকৈ কৈছে যে 31% হা নাম্বাৰটো জানো নেকি নাজানো of x পার্সেন্টেজত অফ মানে ইনটু কৰি দিলে হ'ল হা of x minus 13% of কি হ'ব দিছে x x হলে 13% কিন্তু মাইনাস দেই মানে ইহত দুটাৰ ডিফারেন্সটো কিমান বুলি কৈছে 576 তো এই পার্টখিনি আমি পিছত কৰিম যেটো কৈছে যে 17% পার্টটো আমি পিছত কৰিম ফার্স্ট এখিনিয়ে কৰি লম তো কৈছে 31% তো 31% তো পার্সেন্ট সদায় ভাঙি আহিব তো 100 হ'ব ইনটু x 31% of x তো 31 কিমান হয় x ৰ আমি অলৰেডি যেটো কৰি আহিছিলো 31% পার্সেন্ট তো 100 লৈকে ভাঙি গল আৰু নেক্সট হ'ব 13% 13 তলত 100 into x is equal to 576 তো এটো হল এটো বুজাইছে কেনেকুৱাকে 131x minus 113x equal to 576 এতিয়া আমি তলত যেতিয়া চাম সললে দেখিছো 100 তলৰ কেইটা সমান আছে তো আমি ডাইৰেক্ট লিখিব পাৰিম 100 ওপৰত কিমান হ'ব 31 minus 13 তো কিমান হ'ব ইয়াতে তেব 8 ইয়াতে 2 থাকিব 1 গল 18 18x is equal to 576 এতিয়া যদি আমি কৰি চাও তেতিয়ালে কি হ'ব x টো ৰৈ যাব আৰু বাকিখিনি লৈ যাম 576 নিজৰ জেগাতে আছে 100 টো তলত আছিল 100 টো ওপৰত গুছি যাব আৰু 18 টো কিহত আছিল ওপৰত আছিল 18 টো আহি যাব তলত তো এতিয়া আমি এটো সলভ কৰিম সলভ যদি কৰো ইয়াতে আমি হেৰি দিয়ে কৰি চাও 2 দি কৰি চালে এটো 9 বাৰ হ'ব এটা আমি 2 দি কৰি চালে 2 2 4 1 হ'ব 17 8 গুণ 16 হাতে গলে 8 আৰু যদি এতিয়া আমি এটো 3 দি কৰি সোৱাতকৈ ডাইৰেক্ট এটো দেখা দেখি এটা বস্তু ওলাই আছে বস্তুটো কি হয় আমি যদি 9 দি কৰো 9 দি কৰিলে এতে 9 3 গুণ 27 আৰু 1 ৰব 8 হ'ব 18 আৰু 2 গুণ মানে 32 ওপৰত ৰব আৰু 100 টো ইফালে গুছি যাব তেতিয়া হলে 100 ৰ দুটা 0 আহি যাব তো 3200 আমাৰ যেটো নাম্বাৰ আছে এটো হল কিমান 3200 এতিয়া এনসারটো 3200 নহয় এনসারটো কৈছে 17% অফ দ্যাট নাম্বাৰ তো 17% হ'ব লাগিলে এতিয়া 3200 পালো কিন্তু 17% কিন্তু পার্সেন্ট এনেকে থাকিব জানো নাথাকে কাৰণ আমাক সুধিছে নাম্বাৰ এটা সংখ্যা কিমান সংখ্যা হ'ব পার্সেন্ট সার্সেন্ট নহয় ডাইরেক্ট সংখ্যা তো কি হ'ব 3200 into 17 পার্সেন্টেজটো ভাঙি যাব 100 হৈ যাব তো এটো কাটা যাব ইফালে কাটা যাব 0 দুটা এতিয়া হ'ব কিমান 32 into 17
তো 7 2 14 4 হাতে গ'ল 1 21 21 একে 22 তাৰপিছত 2 আৰু ইপিনে 3 তো হ'ব 4 4 5 এনসাৰটো হ'ব 544 আই হোপ আজি আপোনালোকে ক্লাছটো কৰি অলপ ভাল পালে তো আপোনালোকলৈ এটা কুৱেশ্যনো আছে এই কুৱেশ্যনটো হৈছে এইটো যে 65% of a number is 21 less than 4/5 of that number what is the number এই কুৱেশ্যনটোত সদায় আপুনি ভালকে পঢ়ি ল'ব কিমান সুধিছে 65% কাৰ of x কাৰণ নামটো দিয়া নাই ন x কি হয় লেছ হয় কিমান হয় 21 লেছ হয় ক'ৰ পৰা মই আপোনাক এতিয়া যদি ফ্ৰেমটো বনাইও দিওঁ বনাই দিলে আপোনালোকে এনেই মেথছ কৰা টাইপ হ'ব মানে যোগ বিয়োগ পূৰণ হৰণ কৰা টাইপ হ'ব সেইকাৰণে নকওঁ কিন্তু কি দিছে 21 এইটো 65% of x আৰু কি দিছে 4/5 of x ইহঁত দুটা কৈছে যে এইটোতকে এইটো 21 সৰু হয় তো এতিয়া সুধিছে যে এই x টো কিমান হয় এতিয়া এই কুৱেশ্যনটো আপোনালোকে কৰিবলৈ চাব কিন্তু মই লিখিয়ে দিলো যে এইখিনি বস্তু এতিয়া আপোনালোকে এইটো ভালকে ফ্ৰেম কৰি ল'ব আৰু মানে যোনটো স্কেলিটন থাকে কুৱেশ্যনৰ সেই স্কেলিটনটো আচলতে আমি বনাব পাৰিলে পাৰ্চেন্টেজৰ মেথছটো বহুত ইজি হয় কাৰণ ইয়াতে 100 থাকে তো আমি 0 ডাইৰেক্ট পাতিব পাৰো ডেচিমেল আমি পুতুককে পাতিব পাৰো আৰু কি হয় পাৰ্চেন্টেজৰ ক্যালকুলেশনখিনিত যদি বেংকিঙৰ নহয় তেতিয়াহ'লে মোস্টলি বেংকিঙৰ কি হৈ যায় ডেচিমেলৰ পিছত বহুত কিবা কিবি ৰৈ যায় বা পুতুককে আমাৰ কাটাকাটি নাযায় কিন্তু বাকি মেথছবোৰত আমাৰ ষ্টেট গভৰ্ণমেণ্টৰ মেথছবোৰত আমাৰ ধুনীয়াকে ডিভাইড হৈ যাব বা মাল্টিপ্লাই হৈ যাব ধুনীয়াকে এটা দুটা নাম্বাৰত আমাৰ ৰৈ যায় বা ডেচিমেল থাকিলে পইণ্ট দুটা ডেচিমেলতে আমাৰ খতম হৈ উঠি এনসাৰটো ওলাই যায় তো আপোনালোকে ফলো কৰি থাকিব আৰু চাই থাকিব আৰু শিকি থাকিব আজিলৈ ইমানেই বাই বাই